হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আজি বৰষুণ দি আছে, মহালয়া দিনাৰ পৰা বৰষুণে দি আছে আমাৰ ফালে। একদম পূৰা ঠাণ্ডা পৰি গ'ল লগে লগে। আগৰ কেইদিনটো পূৰা গৰম পৰিছিলে আৰু মহালয়া দিনাৰ পৰা পূৰা ঠাণ্ডা পেলাই দিলে নহয় জানো। ডাৱৰীয়া বতৰ, বৰষুণৰ বতৰ যিহেতু, সেইকাৰণে ভাবিলোঁ আজি ফুলৰ টাববিলাককে চফা কৰোঁ। এয়া চাওকচোন, ফুলবোৰ মানে বহুত বেয়া হৈ গৈছিলে। আমাৰ মানে ঘৰটো বনাওঁতে য'তে ত'তে ফুলবিলাক থৈ দিছিলোঁ, বহুত নষ্টও হৈ গ'ল, বেয়াও হৈ গ'ল ফুলবিলাক। আপডাল কৰিবলৈ সময় নাপালোঁ। এতিয়া এমাহমান হৈছে বাৰু, ফুলবোৰ অলপ মই ৰুলোঁ, অলপমান আপডাল কৰিলোঁ। আজি যিহেতু ধুলোঁ টাববিলাক, পাতবোৰ মুচিলোঁ, ফুলৰ পাতবিলাক মুচিলোঁ। এইবিলাক যিহেতু ফুলবোৰ ইমান ভাল নহয়, পাত বাহাদুৰে হয়। পাতবিলাক মানে বহুত লেতেৰা ধূলি ধূলি হৈ গৈছিলে, এইবোৰ চাফা কৰিলোঁ আজি। তাকে অকণমান দেখুৱাই দিছোঁ আপোনালোককো। আৰু সকলোৱেতো চিনি পায়, এইবোৰ ফুল সকলো মানুহৰ ঘৰতে আছে বুলিয়ে ক'ব পাৰি। আৰু এনেকৈ চফা কৰিলোঁ আৰু আজি। আৰু এইটো ফুল কৌপাতৰ নিচিনা দেখিবলৈ, ফুল ফুলা দেখা নাই, কিন্তু পাতবোৰ মানে কৌপাতৰ নিচিনা। ৰাতি হ'লে পাতবোৰ একদম থিয় হৈ থাকে। এইফালেও মই এনেকৈ থৈ দিছোঁ ফুলবোৰ। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ চফা কৰিমকৈ, সময়ে পোৱা নাছিলোঁ। আজি যিহেতু সময় পাইছোঁ, অলপ চফা কৰিলোঁ, আপোনালোককো অকণমান দেখুৱাই দিলোঁ। এতিয়া আহিলোঁ ৰেচিপি ভিডিঅ'লৈ। ৰাতি 8টা বাজিছে আৰু দিনত মই সময় নাপালোঁ আজি। ভাবিছোঁ মাছ অনা আছিলে, এতিয়া ৰাতি হ'লেও ৰেচিপি ভিডিঅ' এটা বনাই থওঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ। আৰু এয়া কচ মাছ লৈছোঁ আৰু এইফালে লৈছোঁ এয়া মূলা পাত হয়, সৰু সৰু পুলি হয়, মূলা শাকৰ পুলি। লগতে কচ মাছৰ লগতে বনাম, বইল বনাম। মই যিহেতু কচ মাছ বনালে বেছিভাগ বইলে বনাওঁ। আৰু লগত এয়া লৈছোঁ পটল দুটা আছিলে, তাকো লৈ লৈছোঁ লগতে, আৰু আলু। আৰু এইফালে আদা নহৰু কেঁচা জলকীয়া লগত লৈ লৈছোঁ। আজি ৰেচিপিটো এনেকৈ বনাম, আশা কৰিছোঁ শেষলৈকে চাব। বন্ধুসকল, এইফালে কেৰাহীখন পাতি মই পানী গৰম কৰি আছিলোঁ আৰু লগতে এতিয়া নিমখ দি দিছোঁ। আৰু নিমখ দিয়াৰ পাছতেই মই এতিয়া মাছখিনি দি দিছোঁ। আৰু এনেকৈ কচ মাছ বইল কৰি খালে খুব ভাল লাগে, খুব হেল্ডিও হয়, টেষ্টিও হয়। আৰু মই কচ মাছ বনালে একদম প্ৰায়ভাগ বইলেই বনাওঁ আৰু লগতে আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ বনাওঁ। আৰু এয়া পটল দি দিছোঁ আৰু আলু। এতিয়া ঢাকোনখন দি থৈ দিছোঁ উতল অহালৈকে, সিজালৈকে। আৰু এইফালে মূলা শাকৰ পাতখিনি পিছত দিম, মাছখিনি সিজাৰ পাছত। এতিয়া মই আদা নহৰু কেঁচা জলকীয়া এইখিনি পিচি লওঁ আৰু বেলেগ মছলা নিদিওঁ। ঢাকনাখন খুলি দিছোঁ। এয়া চাওক, একদম ধুনীয়াকৈ উতল আহি আছে। আৰু এই হালধীয়াখিনি যে দেখিছে, এইখিনি হালধি দিয়া নাই মই। বইল শাক বনালে হালধি নিদিওঁৱেই বেছিভাগ। আৰু এইখিনি হৈছে মাছৰ তেল, কচ মাছৰ তেলখিনি ওলাই পিনে ভাগ ভাগ হৈ গৈছে। আৰু মাছখিনি অলপ পাতলকৈ কটা হৈছিলে, সেইটো কাৰণে অলপ ভাঙা নিচিনা হৈ গৈছে। আৰু পটল আপোনালোকে নিশ্চয় ফ্ৰাই কৰি খায়, বেচনৰ লগত বা সুদাকৈ হ'লেও ফ্ৰাই কৰি পিনে খায়। মই আজি যিহেতু শাক এখনেই বনাইছোঁ, সেইটো কাৰণে একেলগতে গোটেইখিনি দি দিছোঁ। আমি এনেকৈ বনাই খাওঁ। মাছখিনি সিজাৰ পাছত এতিয়া দিবলৈ লৈছোঁ মূলা পাতখিনি। আৰু এয়া চাওক, সিজিলেগৈ আৰু মাছখিনি। এতিয়া দি দিছোঁ মূলা পাতখিনি। আৰু মূলা পাতখিনি মই কাটি লোৱা নাই, এনেকৈ দীঘল দীঘলকৈ দি দিছোঁ। যিহেতু একেবাৰে কুমলীয়া হয় মূলা পাতখিনি আৰু পুলি হয়, সেইটো কাৰণে এনেকৈ দি দিছোঁ। এনেকৈ খাই ভাল লাগে। ঢাকোন নিদিয়াকৈ উতল আহিবলৈ দিছোঁ, মাছৰ কেঁচমা গোন্ধটো যোৱালৈকে এনেকৈ উতল আহিবলৈ দিছোঁ। মূলা পাতখিনি সিজাৰ পাছত এতিয়া দি দিছোঁ আদা নহৰু কেঁচা জলকীয়াখিনি। মিহিকৈ পিচি লোৱা নাই, থেতেলিয়াই লৈছোঁ। আৰু কেঁচা জলকীয়া বইল শাকত দিলে খুব টেষ্টি হয়। আদাটো বেছি দিব নালাগে, বেছি দিলে তিতা হয়। আৰু এনেকৈ যদি বনাই খাই চোৱা নাই, খাই চাব। যদি খোৱা নাই, খুব টেষ্টিও হয়, হেল্ডিও হয়। দেখিবলৈ বেয়া হয়, কিন্তু খাবলৈ খুব সোৱাদ হয়, খুব টেষ্টিও হয়, হেল্ডিও হয়। আৰু এনেকৈ কচ মাছৰ বইল বনালোঁ আজি ৰেচিপিটো। বন্ধুসকল, যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এনেকৈ মৰম দি থাকিব, চাই থাকিব ভিডিঅ'বোৰ। আজিলৈ ইমানতে থৈছোঁ, আকৌ আহিম নতুন এটি ভিডিঅ' লৈ।